আজি ৰাতিপুৱাই মই আহিছোঁ যোৰহাট টাউনৰ ওচৰতে থকা এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ চাবলৈ। এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো 2 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু এই কেন্দ্ৰটোত সোমাই আমি সোঁফালে খেলা সামগ্ৰী দেখা পালোঁ আৰু এই খেলা সামগ্ৰীসমূহত শিশুসকলে উমলিব পাৰে আৰু কেন্দ্ৰৰ চাৰিওফালে সুন্দৰ বাউণ্ডেৰী ৱাল আছে আৰু বাউণ্ডেৰী ৱালত ধুনীয়াকৈ শিশুসকলৰ উপযোগীকৈ ছবিসমূহ অংকন কৰা আছে আৰু কেন্দ্ৰৰ বাওঁফালে এখন সুন্দৰ পাচলিৰ বাগিচা। বাইদেউ কিহৰ কি শাক আছে? ইয়াত আপোনাৰ লাই আছে, মূলা আছে, ইয়াত আকৌ আলু দিছোঁ মাজে মাজে। আৰু ইয়াৰে শাক পাচলি আমি কেন্দ্ৰত হয়, আমি ইয়াৰ শাক পাচলিখিনি চেণ্টাৰত ল'ৰা ছোৱালীখিনি শিশুসকলক আমি বনাই শিকাই খিচিৰিৰ লগত দাল খিচিৰিৰ লগত মিলাই খুৱাওঁ। আৰু ইয়াৰে শাক পাচলিৰ লগত আৰু ফল মূলো কিবা কৰিছে নেকি আপোনালোকে? ফল মূল কৰিছোঁ ছাৰ। এয়া আপুনি চব এইফালে আছে আমাৰ ইয়াত ডালিম লগাইছোঁ, ডালিমে আচাৰ ফুলিছে, ইয়াত ডালিম দিছে। আকৌ এইফালে আমাৰ মধুৰি আছে, এইফালে আমাৰ কাজি নেমু ৰুইছোঁ, বগৰী সকলোখিনি আছে। তাৰপৰা এইফালে আপুনি আমলখি গছ ৰুইছোঁ। ইয়াত আমাৰ ঔষধি গুণৰ যিখিনি মানে গছ আছে সেইখিনিও পাব। এইজোপা হৈছে দুপৰ টেঙা, ইয়াৰ দুপৰ টেঙা গুণাণুখিনি জানেই সকলোৱে। আৰু এয়া হৈছে আপোনাৰ ইনচুলিন গছ। এইজোপা ইনচুলিন গছ মানে কি? এই ইনচুলিনটো আপোনাৰ চুগাৰ হ'লে ইয়াৰ কুঁহপাতটো দিনটোত 2-3বাৰকৈ খালে আমাৰ ইনচুলিন নল'লেও হয় বুলি আমি পাওঁ। এইখিনি এজোপা ইনচুলিন হৈছে। এয়া হৈছে তুলসী, এয়া দুপৰ টেঙা, এইখিনি ঔষধি গুণৰ এইখিনি আছে আমাৰ ওচৰত। আৰু এইফালে আছে শুকলতি গছ, শুকলতি আছে সেইজোপা। তাৰপৰা আছে ভেদাইলতা আছে, ইয়াত ফেচবিন লাগি আছে, এয়া আমি দিওঁ ৰাইজক, ল'ৰা ছোৱালীক। আৰু সৰহকৈ হ'লে আমি গাৰ্জেনসকলকো দিওঁ ইয়াৰ খাবলৈ, শিশুসকলকো দিওঁ তেনেকৈ। আৰু এই ৰসৰ দাইল আছে ছাৰ, ৰসৰ দাইলখিনি আমি নিজে কৰি আমি খিচিৰি দাল খিচিৰিৰ লগত খুৱাওঁ। এইফালে আহক ছাৰ। এইজোপা দেখিছে নহয়, এই ৰসৰ দাইল হয়। এই ৰসৰ দাইলটো আমি আমাৰ জণ্ডিছ হ'লে মানে শিশুসকলক ইয়াৰ পাতটো মানে পিচি পেলাই খোৱালেও ভাল বুলি কয়। আৰু ইয়াৰ কেঁচাকৈও হওক, কেঁচাকৈ হ'লে মানে পুৰত হ'লে আমি দাইল লৈ বনাই খুৱাওঁ, আৰু পুৰত হ'লে আমি খিচিৰিৰ লগত মিলাই পেলাই শিশুসকলক চেণ্টাৰতে কেন্দ্ৰতে আমি খুৱাওঁ। আৰু ইয়াত অমিতা গছ আছে, মহানিম আছে। আপোনালোকৰ বাৰীত প্ৰায়বিধ শাক পাচলি ফল মূল প্ৰায়বিধে দেখা পাইছোঁ আৰু খুব সুন্দৰ লাগিছে যে আপোনালোকে ইমান কষ্ট কৰি ইয়াতে গোটেইখিনি থলুৱাভাৱে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ কৰিছে। এয়া আছে বেঙেনা আছে, ধনিয়া আছে, সকলোখিনিয়ে আছে। এই বেঙেনা লাগি আছে, এইফালে আলু দিছোঁ। ইয়াত আপোনাৰ মানে আমাৰ বহাগ বিহুত যিটো মাখিয়তী ব্যৱহাৰ কৰে, গৰুক গা ধুৱাবলৈ, আমাৰ মাখিয়তী গছো আমি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ ছাৰ। এইজোপা মাখিয়তী গছ। বহাগত আমাক গৰু গা ধুৱাওঁতে লাগে। কেন্দ্ৰৰ ভিতৰত হোৱা দালিসমূহ এনেধৰণে ৰ'দত শুকুৱাই তেওঁলোকে কেন্দ্ৰতে ৰহৰ দালি প্ৰস্তুত কৰি লৈছে। আৰু এই কেন্দ্ৰটোৰ চাৰিপিনে এইটো পৰিৱেশ, আৰু পিছফালে তেওঁলোকে লাই শাক কিছুমান আমি দেখা পাইছোঁ, আৰু ইয়াৰ লগতে কলগছ য'ত কল লাগি আছেগৈ। কেন্দ্ৰৰ বাৰাণ্ডাৰ কিনাৰতে তেওঁলোকে পিঁয়াজ আৰু নহৰু, ইয়াৰ লগতে দাংবডিৰ খেতি আমি দেখা পাইছোঁ। আৰু ইয়াতে সুন্দৰকৈ ফুলসমূহ, যিবোৰ ঠাণ্ডা দিনত ফুলা ফুল, নাৰ্জী ফুল, তেওঁলোকে ধুনীয়াকৈ ৰোৱা দেখা পাইছোঁ। আৰু সুন্দৰ এটা পৰিৱেশ কেন্দ্ৰটোৰ চাৰিওফালে। এইবাৰ আহিছোঁ আমি কেন্দ্ৰটোৰ ভিতৰৰ ফালে, য'ত শিশুসকলৰ পাঠদান হোৱাৰ বাবে এটা কোঠাত তেওঁলোকে সুন্দৰভাৱে বহি তেওঁলোকৰ অংগনবাড়ী বাইদেউৰ পৰা সুন্দৰভাৱে তেওঁলোকে পাঠদান গ্ৰহণ কৰি আছে। আৰু ইয়াতে তেওঁলোকৰ শিক্ষণৰ যিবিলাক সঁজুলিসমূহ আছে সেই সঁজুলিসমূহ ৰখা হৈছে, আৰু কেন্দ্ৰটোৰ ৱালত সুন্দৰভাৱে শিশুসকলৰ উপযোগীকৈ ছবিসমূহ অংকন কৰা আছে।
ইয়াৰ পিছত কেন্দ্ৰটোত ৰান্ধনীশালটো পাকঘৰটো আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো হৈছে কেন্দ্ৰটোৰ ভিতৰতে থকা ৰান্ধনীশাল। আজি বাইদেউ ইয়াতে শিশুৰ কাৰণে কি বনাই থকা হৈছে? বনোৱা হৈছে বুট দালি, ৰহৰ দালি, তাৰপিছত মচুৰ দালি, মূলা, তাৰপিছত চাউল, পালেং, চয়াবিন, সকলোখিনি আমি ফ্ৰেঞ্চবিন দিয়া হৈছে। আৰু আমাৰ ঘৰত নিজৰ চেণ্টাৰৰে কৰা ৰহৰ দাইল আমি ইয়াত দিছোঁ শিশুসকলৰ খাদ্যৰ কাৰণে। আমি ধনিয়া সকলোখিনি ইয়াতে দিওঁ। মূলা আছে ইয়াত আমাৰ নিজৰ বাৰীতে কৰা। ইয়াতে দেখা পাইছোঁ আপোনালোকে নিজে শাক পাচলি উৎপাদন কৰিছে। দালি ইয়াৰে দেখা পাইছোঁ যে ইয়াৰে শাক পাচলি আপোনালোকে ইয়াতে শিশুসকলে খোৱাত আগ্ৰহী নে? আগ্ৰহী। তেওঁলোকে খিচিৰিটো খাই খুব ভাল পায়। আৰু আমাৰ চাউলটোও দিয়া হয় আৰু আমাৰ যিটো অফিচৰ পৰা আমাৰ দাল খিচিৰিটো দিয়ে যে সেইটো আমি চাউলৰ লগত মিক্স কৰি সংমিশ্ৰণ কৰি পাচলিৰ লগত আমি ধুনীয়াকৈ বনাই শিশুসকলক খাই খুৱাওঁ। ধন্যবাদ বাইদেউ। আদৰ্শ অংগনবাদী কেন্দ্ৰৰ পাকঘৰটোত খাদ্য সামগ্ৰীসমূহ এনেধৰণে সুন্দৰভাৱে সজাই ৰখা হৈছে। এয়া বনাই থকা খিচিৰি আজি দিনটোত যি শিশুসকলক দিয়া হ'ব সেই খিচিৰিসমূহ এনেদৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰ পিছত আমি অন্য এটা ৰুমলৈ আগবাঢ়িছোঁ য'ত শিশুসকলৰ স্বাস্থ্য পৰীক্ষা আৰু গৰ্ভৱতী মাতৃৰ স্বাস্থ্য পৰীক্ষা টীকাকৰণ হয়। মাহৰে ছেকেণ্ডটো বুধবাৰ হয়। আৰু কোন বেনিফিচিয়াৰী আমাৰ 0 পৰা 5 বছৰলৈকে আহে আৰু 10 বছৰীয়া বেজীটো দিয়া হয় ইয়াত। আৰু গৰ্ভৱতী মানুহক টিটি দিয়া হয়। শিশুসকলৰ বেজী দিয়া ৱেইট হাইট লোৱা হয়। তাৰপৰা ANM বাইদেৱে প্ৰেছাৰ চায়, তাৰপিছতে চুগাৰ চাই এনেকৈ চোৱা চিতা কৰে। আৰু বেজী দিয়ে শিশুৰ টীকাকৰণ, গৰ্ভৱতী মহিলাৰ টীকাকৰণ এইখিনি কৰা হয়। এইখিনি সকলোখিনি ইয়াতে কৰা হয়। হাইট লোৱা শিশুসকলৰ হাইট লোৱা আমি এনেকৈ ইয়াত খুৱাই লওঁ। শিশুটোক খুৱাই লৈ আমি এনেকৈ ইয়াত মাথা তুলি ইয়াত এনেকৈ ভৰি দিলে আমি কিমানটো চেণ্টিমিটাৰ হয় ইয়াত আমি জুখি লৈ হিচাপ ল'লোঁ খুৱাই লৈ পেলাই শিশুসকলৰ হাইটটো লওঁ। ডাঙৰখিনি যিখিনি থিয় হৈ থাকিব পাৰে সেইখিনি শিশু ইয়াত হাইট লোৱা হয়। গৰ্ভৱতীখিনিও ইয়াতে হাইট লোৱা হয়। ডাঙৰখিনি ইয়াতে ৱেইট লোৱা হয়। প্ৰসূতি মাতৃ আৰু শিশুসকলৰ ইয়াতে লোৱা হয়। এই স্বাস্থ্য পৰীক্ষা কৰা ৰুমটোত আমি দেখা পাইছোঁ কিছুমান ফলক লগা আছে যাৰ জৰিয়তে আমি টীকাকৰণৰ গুৰুত্ব আৰু টীকাকৰণৰ পৰা কি কি বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম তাৰ বিষয়ে চাৰ্টসমূহ ধুনীয়াকৈ সুন্দৰভাৱে লিখি দিয়া হৈছে। এই কেন্দ্ৰটোতে আৰু এটা সুন্দৰ বস্তু দেখা পালোঁ য'ত বৰষুণৰ পানী সংগ্ৰহ কৰি তেওঁলোকে ব্যৱহাৰ উপযোগী কৰি লৈছে। য'ত বৰষুণৰ পানী এনেধৰণে সংগ্ৰহ কৰি পাইপৰ জৰিয়তে এই টেংকিটোত জমা হৈছে আৰু এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। বাহিৰত এনেধৰণে শিশুসকলক কিছুমান এক্টিভিটিছ কৰাই থকা হৈছে। কেন্দ্ৰটোৰ ভিতৰতো কিছু শিশুক লৈ এনেধৰণে কিছুমান এক্টিভিটিজো কৰাই থকা দেখা পালোঁ।
বাহিৰতে থকা অভিভাৱকক লগ পোৱা তেওঁলোকৰ মন্তব্য এনেধৰণে প্ৰকাশ কৰে। ল'ৰা ছোৱালী আপোনাৰ সদায় আনেনে? সদায় আনো। ইয়াতে কেন্দ্ৰত আপোনাৰ ঘৰ কিমান দূৰত ইয়াৰ পৰা? ঘৰ আধা কিলোমিটাৰমান দূৰত। ইয়াতে আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত আহি কেনেকুৱা পাইছে আপুনি? বহুত ভাল পাইছোঁ, অকণমান এক্টিভো হৈছে। আগতে কথা চথাও নাপাতে, এতিয়া ধুনীয়াকৈ কথা চথা পাতে, খেলেও। নহবা ঘৰত অকণমান হেৰি হৈ থাকে যে কথা পাতিব নিবিচাৰে। এতিয়া অংগনবাড়ী কেন্দ্ৰত অহাৰ পিছৰ পৰা গানো কবিতা শিকিছে, সেইবোৰ স্কুলৰ পৰা গৈ গাই থাকে, সঁচাকৈ গাই থাকে। মানে চৰকাৰৰ এই পদক্ষেপটো আপুনি কেনেকুৱা পাইছে যে অংগনবাড়ী কেন্দ্ৰত আমাৰ বাইদেউসকল বহুত আছে? ভাল পাইছোঁ মই, সেইকাৰণে মই এইটো বেলেগ স্কুলতে নিব পাৰোঁ, কিন্তু মানে অংগনবাড়ীটো মানে আহিছোঁ, অংগনবাড়ীত মানে কিছুমান হেৰি সুবিধাবোৰ ভাল ন, আৰু সময়মতে হেৰিও কৰে, পেয়াৰ চেয়াৰ কৰা, সেইটো শিকাইছোঁ আৰু। ঠিক আছে, ধন্যবাদ। অভিভাৱকসকলৰ পৰা এই কেন্দ্ৰটো সম্পৰ্কে মতামত জানিব বিচাৰত তেওঁলোকে জনাইছে। আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ এই যাত্ৰাত সকলো ইমান সময় লগত থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।